আপোনালোকৰ ইতিমধ্যে ভেৰিফিকেশ্যন লিষ্টটো ওলালে আৰু লগতে আপোনালোকৰ ভেৰিফিকেশ্যন চলিও আছে। কিন্তু তাৰ মাজতে এটা কথা উঠিছে যে বহুতো কেণ্ডিডেটছে আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবলৈ যোৱা নাই। তেনেহ'লে সিহঁতে কি ফেক ডকুমেণ্ট দি পেলাই সিহঁতে এপ্লাই কৰিছিল নেকি, যাৰ কাৰণে সিহঁতে ভেৰিফিকেশ্যন কৰিবলৈ যোৱা নাই, নে অন্য কিবা কাৰণ আছে? আপোনালোকে হয়তো ইতিমধ্যে জানে যে আপোনালোকে সকলোৱে শিক্ষিত যুৱক যুৱতী। শিক্ষিত যিহেতু আপোনালোকে নিশ্চয় এইটোও জানে যে ফেক ডকুমেণ্ট দি পেলাই এপ্লাই কৰিলেই হৈ যাব নেকি। ভেৰিফিকেশ্যনত নিশ্চয় মাতিব, তাতে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট খুজিব। তেতিয়াহ'লে ফেক ডকুমেণ্ট দি পেলাই এপ্লাই কৰি কি লাভ নহ'ব? এইটো বিষয়ে সকলোৱে জানে। হয়, এনেকুৱা হ'ব পাৰে যে DLED বা BEd নথকা সত্ত্বেও বহুতে পৰীক্ষাখিনি দিব পাৰে, কিন্তু এনেকুৱা নহয় যে চাকৰিৰ কাৰণে এপ্লাই কৰিব ফেক ডকুমেণ্ট দি পেলাই আৰু পিছত আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবলৈ নাযাব। এনেকুৱাতো নহয়। সকলোৱে জানে যে অৰিজিনেল ডকুমেণ্টছখিনি আমাক দেখুৱাবই লাগিব। বাৰু যিয়েই নহওক, তেনেহ'লে বহুতো কেণ্ডিডেটছে যে আপোনালোকৰ পৰীক্ষা দিবলৈ যোৱা নাই, তেনেহ'লে সিহঁতনো কোন? আপোনালোকে হয়তো ইতিমধ্যে আৰু এটা কথা জানে যে BTRত আপোনালোকৰ নিযুক্তি দিছে, LP UPত নিযুক্তি দিছে। বহুতো কেণ্ডিডেটছ এনেকুৱা আছে যে অসমতো টেট পাছ কৰি থৈছিলে, লগতে আপোনালোকৰ BTRতো পাছ কৰিছিলে। সেই কেণ্ডিডেটসকলে BTRত অলৰেডি পাই গ'ল। BTRৰ পৰা বহুতো কেণ্ডিডেটছে যিবোৰ নেকি অসমতো পাইছিলে, টেট পাছ কৰিছিলে, সেই কেণ্ডিডেটছবোৰে BTRতো পাই গ'ল। লগতে আৰু অন্য ডিপাৰ্টমেণ্টতো বহুতো কেণ্ডিডেটছে পাই গ'ল। লগতে আপোনালোকৰ কণ্টেক্সচুৱেল যিবোৰ টিচাৰ আছিলে সেইবোৰ ৰেগুলাৰ হ'ল, যাৰ কাৰণে বহুতো কেণ্ডিডেটছে আপোনালোকৰ ভেৰিফিকেশ্যনত যোৱা নাই। তাৰমানে এইটো নহয় যে সিহঁতে ফেক। চ' আপোনালোকে এই ভুল ধাৰণাটো এৰি দিব। আৰু লগতে যিসকল কেণ্ডিডেটছৰ নেকি 65 বা 67 মানে 65 to 70% বা যিবোৰ কেণ্ডিডেটছৰ নাম অহা নাই ফাৰ্ষ্ট ফেজত, আপোনালোকে অপেক্ষা কৰিব। ছেকেণ্ড ফেজত আপোনালোকৰ নিশ্চয় আহি যাব। আৰু লগতে আপোনালোকৰ কাট অফ যিহেতু 65 to 68, 69 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে। আপোনালোকে আপোনালোকে 67 বুলি ধৰিব পাৰে। যিহেতু কাট অফ এনেকুৱা যাব, জেনেৰেলৰ কাৰণে কৈছো, ST SC OBC এইবোৰৰ কাৰণে আৰু অলপ কম যাব। জেনেৰেলৰ কাৰণে আপোনালোকে 67 বুলি ধৰি লওক। যদি আপোনালোকৰ 67ৰ আশে-পাশে যদি আপোনালোকে আছে, নিশ্চয় আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টত ছেকেণ্ড ফেজত আপোনালোকৰ নাম আহি যাব। আপোনালোকে চিন্তা নকৰিব। আপোনালোকে নিজৰ ডকুমেণ্টছখিনি ভালদৰে ৰাখিব, ভালদৰে জেৰক্স কৰি ল'ব, আৰু লগতে একনলেজমেণ্ট যিটো আপোনালোকৰ চাৰ্টিফিকেট আছিলে, এপ্লাই কৰাৰ সময়ত যিটো আপোনালোকে একনলেজমেণ্ট পাইছিলে, সেইখিনি আপোনালোকে ডাউনলোড কৰি আপোনালোকে জেৰক্স কৰি ল'ব, জেৰক্স কপি এটা, লগতে অৰিজিনেল এটা লৈ ল'ব। আৰু যদি আপোনালোকে LP UP দুয়োটাত বেলেগ বেলেগকে আপোনালোকে যদি এপ্লাই কৰিছে, তেনেহ'লে নিশ্চয় আপোনালোকে দুয়োটাই আপোনালোকে ডাউনলোড কৰিব ল'ব। আৰু যদি আপোনালোকে একেলগে কৰিছে, এটাতে কৰিছে, তেনেহ'লে আপোনালোকে এটাই লাগিব। যদি বেলেগ বেলেগকৈ কৰিছে, তেনেহ'লে কিন্তু দুটাই লাগিব। আৰু লগতে আপোনালোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এইবোৰো আপোনালোকে লৈ যাব। আৰু যিসকলৰ এতিয়ালৈকে নাম অহা নাই, সেইসকল কেণ্ডিডেটছে যাতে ৰেডি কৰি ৰাখে। ছেকেণ্ড ফেজ যিহেতু ওলাবই, সেইটো নটিচতে দি দিছে। আপোনালোকে চিন্তা নকৰিব, ছেকেণ্ড ফেজত আপোনালোকৰ নাম নিশ্চয় থাকিব। যদি জেনেৰেল যিবোৰ আছে, জেনেৰেলত যদি আপোনালোকৰ এৰাউণ্ড যদি আপোনালোকৰ 64 to 65 যদি আছে, তেনেহ'লে আপোনালোকৰ নিশ্চয় ভেৰিফিকেশ্যন লিষ্টত আপোনালোকৰ নাম আহিব। চ' আশা কৰিম আপোনালোকে বুজিব পাৰিছে।
যদি বুজিব পাৰিছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।